হেল্ল' এভৰিৱান JNBST এক্সামলৈ এটা গুড নিউজ আছে টু এভৰিৱান যদি তোমাৰ ঘৰত ভাইটি ভণ্টি আছে সৰু ভাইটি ভণ্টি আছে ক্লাছ 5ত পঢ়া ভাইটি ভণ্টি আছে দেন তোমালোকৰ কাৰণে এটা গুড নিউজ যে JNBৰ কাৰণে JNBST টেষ্ট হয় সেইটোৰ কাৰণে এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে অহা 29 জুলাইলৈকে এপ্লিকেশ্যন চলিব তাৰপিছত 13 ডিচেম্বৰ তাৰিখে এক্সাম হ'ব JNBৰ কাৰণে অসমৰ যিমান 35 ডিষ্ট্ৰিক্ট আছে 35তে 35 ডিষ্ট্ৰিক্টতে JNB আছে আৰু CBSE হয় চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এই স্কুল হয় ময়ো তাৰে পৰা পাছ আউট JNBৰ পৰা পাছ আউট চ' যদি ঘৰত ভাইটি ভণ্টি আছে ক্লাছ 5ত পঢ়ি থকা সেই ভাইটি ভণ্টিসকলক জনা বা গাৰ্জেনক জনাবা যে JNBSTৰ কাৰণে আবেদন কৰিব লাগে যদি পঢ়িব মন আছে ওকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কুলত যদি পঢ়িব মন আছে বা তোমালোকে মেক্সিমামে গম পোৱা JNBৰ ফ্ৰী হয় ফ্ৰী অফ কষ্ট মিনছ চেণ্ট্ৰেল গভৰ্ণমেণ্টে এভৰিথিং প্ৰভাইড কৰে যদি সেনেকুৱা ভাইটি ভণ্টি আছে ক্লাছ 5ত পঢ়ি থকা জুলাই 29 লাষ্ট ডেট অফ এপ্লাই জুলাই 29 লৈকে এপ্লাই কৰিব পাৰিবা ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে আৰু 13 ডিচেম্বৰ তাৰিখে এণ্ট্ৰেন্স এক্সাম হ'ব তাৰপিছত ৰিজাল্ট দিব তাৰপিছত মানে সিলেকশ্যন যাৰ সিলেকশ্যন হ'ব JNBলৈ যাব পাৰিব এইখিনি আছিল মেইন আপডেট সৰু ভাইটি ভণ্টিসকলৰ কাৰণে JNBৰ কাৰণে কিয়নো ময়ো JNB পাছ আউট চ' এইটো বহুত ইম্পৰ্টেণ্ট আছিল বহুত ষ্টুডেণ্টে গম নাপায় গাঁৱত থকা ষ্টুডেণ্টবোৰে গম নাপায় যে কেতিয়া এপ্লাই হ'ব কেতিয়া এক্সাম হ'ব আৰু কেনেকৈ এপ্লাই কৰিবা সেইবোৰ তোমালোকে টেনশ্যন ল'ব লগা একো নাই জাষ্ট তোমালোকে ভিজিট কৰিবা NBS বুলি NBS বা JNBST মাৰিলেও পাই যাবা লিংক পাই যাবা এপ্লাই কৰা নাইবা কোনোবা এখন কম্পিউটাৰ দোকানত ভাল দোকানত যাই ক'বা যে JNBৰ কাৰণে এপ্লাই কৰিব লাগে নাইবা তোমালোকৰ ডিষ্ট্ৰিক্টত যোনখন য'ত JNB আছে তাতে যায়ও এপ্লাই কৰিব পাৰিবা থেংক ইউ এভৰিৱান